আজি আমি খুবাতি পাব্লিক হাই স্কুলৰ ফিল্ডত উপস্থিত হৈছোঁ। ফুটবল টুৰ্ণামেণ্ট ছিজন 5-ৰ প্ৰেচিডেণ্টৰ লগত অলপ কথা পাতিবলৈ আমি যত্ন কৰিম। ছাৰ, অৱশ্যে ক'ব আপোনাৰ খেলা ইমান সুন্দৰভাৱে চলি আছে আৰু সেই বিষয়ে ৰাইজক আপুনি কি জনাব বিচাৰে? আৰু নেক্সটত আপুনি ক'ব অৱশ্যই এই মেচ ফুটবল টুৰ্ণামেণ্ট ছিজনৰ 5-ৰ ফাইনেল মেচটো কেই তাৰিখত হ'ব, এইটো অলপ ঘোষণা কৰিলে ভাল হ'ব বুলি আশা কৰিছোঁ আমি। গুড মৰ্ণিং টু অল। তো কাবাডী খেলখন আমি ছিজন 5-ত সোমাইছোঁ। আজি ছেমি ফাইনেল আমাৰ ছেকেণ্ড। যাওক, খেলখন আমি আহি সুন্দৰভাৱে আজিলৈকে পাইছোঁ। ফাইনেল 14 তাৰিখত আমাৰ কমিটিৰ সিদ্ধান্তৰ মতে 14 তাৰিখে আমি ফাইনেল খেলিম। অলৰেডি সিদ্ধান্ত হৈ গৈছে, ফাইনেল হৈ গৈছে, কৰিমেই আৰু কি। তো যাই হওক, আমাৰ কমিটিৰ বা ৰাইজৰ সহমত লৈ আমি 14 তাৰিখে খেলখন গ্ৰেণ্ড ফাইনেল খেলিম বুলি বা অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এইটো হোৱাৰ স্বাভাৱিক, সেইদিনা হ'ব। যাই হওক, ৰাইজক এই বিষয়ে আপুনি কি ক'ব খুজিছে অলপ জনাব। কৈছোঁ যাতে খেলপ্ৰেমী আৰু ক্ৰিকেট প্ৰেমী যিকোনো হেৰি হওক, সকলো যাতে মানুহ উপস্থিত হয় সেইদিনা আমাৰ খেলখন যাতে সাফল্যমণ্ডিত কৰে। এখন খুবাতি এখন ঐতিহ্যমণ্ডিত আমাৰ এখন ফিল্ড, প্ৰতি বছৰ খেল হৈ থাকে। মই জনামতে এই খেলখনত যথেষ্ট পৰিমাণে ৰাইজৰ সহানুভূতি আৰু বাকী পলিটিকেল লিডাৰৰ পৰা আৰম্ভ সকলোৱে থাকিব। সিদিনা আমাৰ অতিথি থাকিব, চিফ গেষ্ট থাকিব, সকলোৱে আহিব খেলখন চাবৰ কাৰণে। ইতিমধ্যে এইটো বহুত জেগাত আমাৰ প্ৰচাৰ হৈ গৈছে খেলখনৰ বিষয়ে। যা হওক, আমি আগন্তুক দিনবিলাক যাতে আমি আগুৱাই নিব পাৰোঁ এইখন খেলৰ জৰিয়তে, আমি এইখন আশা ৰাখিছোঁ। আমাৰ এটাই আমাৰ উদ্দেশ্য খেলখনৰ কাৰণে, এই যে আমাৰ প্ৰজন্ম বিভিন্ন ফালে বেলেগ ফালে ঢাল খাইছে, এই ঢাল খোৱাৰ পৰা আমাক সঠিক পথত অনাৰ কাৰণে, স্পেচিয়েলি সমাজ যেনেকৈ বায়ু দূষণ হয়, তেনেকৈ বায়ুখন পৰিষ্কাৰ কৰাৰ কাৰণে আমি যেনেকৈ নানা ৰকম আমি মাস্ক ব্যৱহাৰ কৰোঁ, ঠিক তেনেকৈ সমাজখন সুস্থভাৱে চলাৰ কাৰণে, যুৱ প্ৰজন্ম সুস্থভাৱে সঠিক লাইনত চলাৰ কাৰণে আমি এই খেলখন মানে তেখেতসকলৰ উদ্দেশ্য ৰাখি আমি খেলখন, কাৰণ যাতে যুৱ প্ৰজন্মই সঠিক পথত চলি জীৱনটো সঠিকভাৱে সিহঁতে গঢ়ি তুলিব পাৰে, ড্ৰাগছৰ পৰা বিৰত থাকে, চাইল্ড লেবাৰৰ পৰা বিৰত থাকে, ইভেন কি চাইল্ড যে মেৰিজ সেইবিলাকো যাতে মানে সমাজত মানে প্ৰাদুৰ্ভাৱ যাতে বিস্তাৰ কৰিব নোৱাৰে, সমূলে নষ্ট কৰি দিব লাগে এইবিলাক আমাৰ বহুত ক্ষতি কৰি আছে সমাজৰ তথা ৰাষ্ট্ৰৰ। যাতে এইবিলাক আমাৰ বোজা হৈ আমাৰ ল'ৰাবিলাক যাতে কম বয়সত বেমাৰী হৈ দেউতাৰ বা পেৰেণ্টছৰ এটা বোজা হৈ যায়। গতিকে এইবিলাক যেতিয়া মুক্ত হ'ব, সঠিকভাৱে চলিব। আমাৰ সমাজত বহুত টেলেণ্ট আছে, কিন্তু আমি উপযুক্ত প্লেটফৰ্ম দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, যাতে এই প্লেটফৰ্মত সঠিকভাৱে চলি সিহঁতৰ লাইফটো বনাব পাৰে। আমাৰ এই গ্ৰাছ ৰুট লেভেলৰ পৰাইতো মানুহ নেশ্যনেল পৰ্যায়লৈকে যাব পাৰে। যদি ভাল প্লেয়াৰ হয়, তাক সকলোৱে পচন্দ কৰিব আৰু বেলেগ খেলতো সুযোগ পাব, তাৰ এটা আৰ্নিং চ'ৰ্চ এটা আহি যাব। এনেকৈ যদি ভাল টেলেণ্ট ওলায়, তো এইখিনি আমি আশা ৰাখিছোঁ সকলো ৰাইজৰ সহযোগিতা, দৰ্শকতা সকলোৱে যাতে পৰিপূৰ্ণভাৱে আমাক সহায় কৰে। তো এইখিনি কৈ প্ৰথমতে আমি এইখিনি মানে আপোনালোকক এই ইউটিউবৰ যুগত বা যিকোনো মানে ছ'চিয়েল মাধ্যমৰ যোগতে হওক বহলভাৱে প্ৰচাৰ কৰি সুস্থভাৱে যাতে খেলখন আপোনালোকে পৰিচালনাত সহায় কৰে, আৰু বেলেগ সাংবাদিকৰ লগত আমি যোগাযোগ কৰি যাতে সকলোকে ইয়াতে মাতি আনিব, যাতে খেলখন আমাৰ বহলভাৱে মুঠতে আমাৰ খুবাতিৰ নামখন যাতে ঐতিহ্যমণ্ডিত নাম, যিহেতু এটা আমাৰ খেল হৈয়ে আছে, হৈয়ে থাকিব আৰু আগলৈকে এইখন আমি আশা কৰিছোঁ চলি থাকিব। হয়, আমি ফুটবল ছিজন 5-ৰ প্ৰেচিডেণ্টে সুন্দৰভাৱে কথাবিলাক দাঙি ধৰিলে, লগতে আছে এছিষ্টেণ্ট ছেক্ৰেটাৰী, ওনাৰ কাছ থেকেও কিছু শোনাৰ জন্য আমি অনুৰোধ কৰোঁ। অৱশ্যই আপোনালোকে চাই থাকিব। হয়, জনাবচোন আপোনাৰ খেলখন ইমান সুন্দৰভাৱে চলি আছে আৰু ৰাইজৰ পৰা আপোনালোকে কি আশা কৰি আছে? আমাৰ খুবাতিয়া ফুটবল টুৰ্ণামেণ্টৰ ছিজন 5 চলি আছে। আজি ছেমি ফাইনেল, লাষ্ট ছেমি ফাইনেল। তো আমাৰ যিটো ফাইনেল মেচ আছে 14 তাৰিখত, আমাৰ অলৰেডি প্ৰেচিডেণ্ট ছাৰে কৈছে 14 তাৰিখত ফাইনেল মেচ, আৰু সকলো ৰাইজৰ লগত বহি, কমিটিৰ লগত বহি এইটো সিদ্ধান্ত হৈছে। তো আমাৰ খেলখন ভালদৰে চলি আছে। আমাৰ ৰাইজ যিবিলাক আছে, আমাৰ এই খেল চোৱা ৰাইজ ইমান সহায় সহযোগিতা আগবঢ়াইছে,
মানে এইটো আমি সিহঁতৰ লগত কৃতজ্ঞ, সিহঁতৰ ওচৰত আমি কৃতজ্ঞ যে সিহঁতে ইমান সুন্দৰকৈ ইমান ধুনীয়াকৈ সুন্দৰ পৰিৱেশ এখন সৃষ্টি কৰি খেল চাই আছে। আৰু আমাৰ এই খেলখনত একচুৱেলি খোপাতীয়া ফুটবল যিটো ফিল্ড আছে বা ক্ৰিকেট ফিল্ড, এটা ফিল্ডতে আমি একবাৰ ফুটবল একবাৰ ক্ৰিকেট চলাই থাকোঁ। যিটো চলি আছে এইটো খেলেৰে জয় হয়, ইয়াতে কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নহয় বা ইলিগেল নহয়, এইটো অৰিজিনেলি খেলৰে জয় হয়। এইখন ফিল্ডত আমাৰ যিবিলাক নিকা আৰু স্বচ্ছ কমিটি আছে আৰু আমাৰ অত্র অঞ্চলত যিবিলাক ৰাইজ আছে, আমাৰ প্ৰেচিডেণ্ট ছাৰ আছে, সিহঁতে আমাৰ প্ৰেচিডেণ্ট ছাৰে স্বচ্ছ আৰু নিকা, এইকাৰণে আমি খেলখন ভালকৈ চলাব পাৰিছোঁ। হয়, থেংক ইউ।